জুনাই 515 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বন্য হস্তীসহ বিভিন্ন বন্যপ্ৰাণীৰ স্বাভাৱিক বিচৰণ বাধাগ্ৰস্ত হোৱাক লৈ প্ৰতিক্ৰিয়া। জুনাই প্ৰস্তাৱিত পবা বন্যপ্ৰাণী অভয়াৰণ্যৰ লেকুবিট খণ্ডৰ কাষেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথছোৱাত নিৰ্মাণ কৰা ডিভাইডাৰৰ ফলত বাধাৰ সৃষ্টি হৈছে বন্যপ্ৰাণীৰ বিচৰণত। সংশ্লিষ্ট বিভাগ তথা ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাক বহুবাৰ দাবী জনোৱাৰ পাছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে। আগন্তুক 10 দিনৰ ভিতৰত বন্যপ্ৰাণী বিচৰণৰ বাবে কৰিডৰ স্থাপনৰ দাবী তুলিছে স্থানীয় ৰাইজ তথা দল সংগঠনে। আমি বহুতবাৰ ইয়াৰ আগে আমি কেইবাবাৰো দাবী জনাই আহিছোঁ আৰু সংবাদ মাধ্যমৰ সহযোগত আমি এই বাতৰি পৰিৱেশন কৰিছোঁ যে ইয়াত যিটো ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিছে সেই ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাই যদি তেওঁলোক বাহিৰৰ কোম্পানী তেওঁলোকে নাজানে যে ইয়াত হাতী আছে, জীৱ জন্তু পাৰ হৈ এই পবা সংৰক্ষিত যি প্ৰস্তাৱিত বন্যপ্ৰাণী অভয়াৰণ্য আছে এই অভয়াৰণ্যৰ হাতী আৰু অন্যান্য জীৱ জন্তুসমূহ ৰাস্তাৰ ইপাৰ হয়। কিন্তু সেই দায়িত্বটো আছিলে বন বিভাগৰ। বন বিভাগে তেওঁলোকক নিৰ্মাণকাৰী সংস্থাক জনোৱা নাই, যাৰ ফলত তেওঁলোকে ইয়াত যিটো কৰিডৰ দিব লাগিছিলে, যি এলিফেণ্ট কৰিডৰ হওক বা জীৱ জন্তু অহা যোৱাৰ কাৰণে যি এতিয়া প্ৰক্ৰিয়াত মুকলি কৰিবলৈ সেইটো মুকলি নকৰাকৈ তেওঁলোকে বেৰিকেড দিছে, ষ্টীলৰ বেৰিকেড স্থাপন কৰিছে, যাৰ ফলত হাতীৰ যি দণ্ডি আছে তেওঁলোকে সহজে পাৰ হ'ব নোৱাৰে, জীৱ জন্তু অকল পাৰ হ'ব নোৱাৰে। ইয়াত দ্ৰুতবেগে যিহেতু চাইলেনযুক্ত ঘাইপথ, ইয়াত 120-150ৰ ওপৰত গাড়ীসমূহ চলে আৰু তেওঁলোকে ইয়াত স্পীডৰ মিটাৰত তেওঁলোকে বৰ্ড দিয়া নাই। গতিকে আমি বাৰে বাৰে কৰাৰ পিছত যিহেতু তেওঁলোকৰ চকু মেল খোৱা নাই বন বিভাগে, আমি ৰাজহ বিভাগো দাবী জনাই আহিছিলোঁ আৰু আমি ইয়াৰ যোগেদি আমি পুনৰবাৰ সেইকাৰণে আজি পুনৰ আমি এইটো ক'বলৈ বাধ্য হৈছোঁ যে অতি সোনকালে যদি বন বিভাগ, ৰাজহ বিভাগ আৰু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাই যদি এই 10 দিনৰ ভিতৰত যদি তেওঁলোকে ইয়াৰ যিটো বেৰিকেড, ষ্টীলৰ বেৰিকেড যদি আঁতৰাই নুগুচায়, তেতিয়াহ'লে আমি পুনৰ সকলো জোনাইৰ দল সংগঠন ৰাইজ ওলাই আহি, প্ৰকৃতপ্ৰেমীসকল ওলাই আহি এই বেৰিকেড কিন্তু আমি নিজে গুচাবলৈ বাধ্য হ'ম।